চেঁচামুখ নপমোৱা বৃহৎ অঞ্চল সংকটত দিচাং নদীৰ প্ৰবল খহনীয়া ধ্বংসৰ দিশে। দিচাং নদীৰ প্ৰবল খহনীয়াৰ ফলত চেঁচামুখ নপমোৱা ভেকুৰী চাপৰি অঞ্চল সংকটৰ মুখত পৰিছে। বৰষুণৰ সময়ত দিচাং নদীৰ ৰুদ্ৰৰূপ ধাৰণ কৰি সমগ্ৰ অঞ্চল জলমগ্ন কৰি পেলোৱাৰ ফলত ৰাইজৰ জীৱন যাত্ৰা তীব্ৰ প্ৰভাৱিত হৈছে। বৰ্তমান খহনীয়া একমাত্ৰ যাতায়াতৰ স্থলকো গৰাহত পেলাই নিঃশেষ কৰাৰ দিশে ধাৱমান। স্থানীয় ৰাইজ আতংকিত। কোন সময়ত সপোনৰ ঘৰবোৰেই নদীৰ বুকুত বিলীন হ'ব সেয়া সময়ৰ প্ৰশ্ন মাত্ৰ। বৰষুণৰ সময়ত ৰাজনৈতিক নেতাসকলে বিভিন্ন প্ৰতিশ্ৰুতি দিয়া স্বত্বেও বান্ধ নিৰ্মাণ আৰু ৰক্ষাৰ ব্যৱস্থা আজিও ফুটুকাৰ ফেনত পৰিণত হৈছে। বিভাগীয় কৰ্তৃপক্ষক বছৰ পিছত বছৰ আবেদন নিবেদন কৰি স্থানীয় ৰাইজে কোনো ধৰণৰ সহায়তা পোৱা নাই বুলি অভিযোগ উঠিছে। এই পৰিস্থিতিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিকট ৰাইজৰ একমাত্ৰ আহ্বান, শীঘ্ৰে যথাযথ পদক্ষেপ গ্ৰহণ কৰি চেঁচামুখ নপমোৱা ভেকুৰী চাপৰি খহনীয়াৰ পৰা ৰক্ষা কৰক। ডিমৌৰ পৰা শিৱকুমাৰ চৌহানৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। যিটো ভেকুৰী চাপৰি যিটো আমাৰ বান বিনষ্ট যিটো সমস্যা হৈছে, এইটো চৰকাৰে ভালকৈ হেৰি কৰিব লাগে, কামবোৰ কৰি মেৰামতি কৰি দিব লাগে। আমাৰ যিটো অৱস্থা হৈ আছে এতিয়া, আমাৰ হৰি মন্দিৰটো যাবগৈ, আমাৰ ভেকুৰী চাপৰি যিটো হৰি মন্দিৰ, মুখ্যমন্ত্ৰীয়ে ইমানে ভাল হয়, তাত ইমান কিবা মিয়া উচ্ছেদ কৰিছে বুলি আমি এইবোৰ মিয়াকেইটাক ইহঁতে তাত উচ্ছেদ কৰিছে, মাটি হেৰি কৰিছে বুলি এইটো আমি ভাল পাইছোঁ। আমাৰ যিটো সমস্যা, আমাৰ যিকেইটা আমাৰ ইয়াত থকা মানুহকেইটা যদি ইয়াত নিজৰ ঘৰ বেটি যদি মাটি এৰিবলগীয়া হয় গৰাখহনীয়াৰ পৰা, এইটো কেনেকৈ আমি হেৰি উচ্ছেদ কৰা নিচিনা হৈছে নাই? আমাৰ যিটো এই গৰাবোৰ কৰি গৈছে নাই, মেৰামতি কৰি দিব লাগে। ইমান বছৰ হ'ল আমাৰ ভাৰত স্বাধীন হোৱাৰ পৰা, ইমান বছৰে আমাৰ যিটো সংগ্ৰাম কৰি আছে, আমাৰ গাঁৱৰ মানুহকেইটাই যিটো সমস্যাত ভুগি আছে, আমাৰ মিচিং মানুহকেইটা এনেকুৱা এইটো কাৰণে চাংঘৰ বনোৱা হয়, থাকিবলগীয়া হয়। বানপানী হয়, বান বিধ্বস্ত আমাক প্ৰতিৰোধ কৰি নিদিয়ে, কিবা কৰি নিদিয়ে। ৰাস্তা পদূলি চাওক, অলপ বৰষুণ দিলে যে স্কুললৈ যাবলৈ খোজকাঢ়ি যাবলগীয়া হ'ল। মেডিকেলৰ কাৰণে এইকেইদিন অলপ আগতে আমাৰ ৰণুৱালী গাঁৱৰ ৰাস্তা পদূলি বেয়া হোৱাৰ কাৰণে ৰাস্তাতে আমাৰ প্ৰসূতি মৃত্যু হৈছে। তাত এনেকুৱা সমস্যা হৈ আছে, আমাক একো এটা কৰি দিয়া নাই। কৰিছে কিবা কোটি টকা চেংচন আহিছে, এনেকুৱা ইয়াত এনেই আহি পিনি ক'লে নহ'ব। যি প্লেটফৰ্ম ইমান বনাই দিছে, প্লেটফৰ্মটো আমাক নালাগে। আমাক এনেকৈ গৰু চৰু চৰাবলৈ আমাৰ বেলেগ ব্যৱস্থা চব আছে। ৰাস্তা পদূলি আমাক লাগে, গৰাটো প্ৰতিৰোধ কৰিব লাগে। আমাৰ এই গৰাখহনীয়া যিটো দেখিছে নহয়, জৰাজীৰ্ণ অৱস্থা। আমি ৰাইজে আগৰ পৰা চৰকাৰক আপত্তিও কৰি আছোঁ, যদিও একো ভালকৈ প্ৰটেকশ্যনৰ ব্যৱস্থাটো কৰি দিয়া নাই। নিদিয়াৰ কাৰণে আমি ৰাইজে বহুত অনুতপ্ত, দুখ লাগি আছোঁ। অৱস্থাত আমি বসবাস কৰি থাকিম, এইটো কাৰণে আমি ৰাইজে বহুত চিন্তাত পৰি আছোঁ। ডাঙৰ নিবনুৱা সন্তানবিলাক কেনেকৈ চলি আছে, এওঁলোকৰ ওপৰত আমি বহুত বছৰ আগত দৰখাস্ত দিয়া আছে। দৰখাস্ত দিও, এতিয়া চৰকাৰে আমাক জনসাধাৰণক আমাক উভতি নাচালেগৈ। নোচোৱাৰ স্বত্বত এতিয়া আজি খালি গৈ আমাৰ ঘৰা কহি আমাৰ ঘৰ বেটিলৈ উচ্ছেদ কৰি নি গৈ আছে। নিয়াৰ স্বত্বত এতিয়া বৰষুণ যোৱাৰ পিছত চৰকাৰক আমি কি বুলি ক'ম? কোৱাৰ স্বত্বতো এতিয়া বৰ্তমান এওঁলোকৰ ওপৰত আমি প্ৰাৰ্থনা জনাইছোঁ যে কি বুলি, যাতে আমাৰ জেগাডোখৰক ৰক্ষা কৰিব বুলি চৰকাৰৰ ওপৰত আমি প্ৰাৰ্থনা জনাই